নমস্কাৰ বন্ধুসকল ভিডিঅ'টোৰ জৰিয়তে মই আজি আপোনালোকক আঁচনিসমূহৰ ফালৰ পৰা ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম বহুকেইখন আঁচনিৰ ফালৰ পৰা নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে গতিকে আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় বা CM টিবুলি আঁচনিখনৰ হিতাধিকাৰী হয় বা জীৱন প্ৰেৰণা আঁচনিখনত যদি আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ বন্ধুসকল আজি মই প্ৰথমটো খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ CM টিবুলি আঁচনিখনক লৈ আপোনালোকে সকলোৱে জানে এই আঁচনিখনৰ পইচা ইতিমধ্যে যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলি কৰি দিছিলে আৰু ইতিমধ্যে সমষ্টি ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ এই আঁচনিখনৰ পইচাসমূহ আমাৰ অসম চৰকাৰে হিতাধিকাৰীসকলক প্ৰদান কৰি আছে আমাৰ অসমৰ প্ৰায় ৭৪,০০০ নিবনুৱা যুৱক যুৱতীয়ে এই আঁচনিখনৰ অধীনত ৭৫,০০০ প্ৰথমটো কিস্তিৰ ৭৫,০০০ টকা লাভ কৰিছে ইতিমধ্যে বহুতে লাভ কৰিছে আৰু যিকেইটা সমষ্টিত বা যিকেইখন ডিষ্ট্ৰিক্টত দিয়া নাই সেইকেইখন ডিষ্ট্ৰিক্টত আৰু সেই সমষ্টিকেইটাত অতি সোনকালে এই আঁচনিখনৰ পইচা দি পেলাই সমাপ্ত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়েও জনাই দিছে এতিয়া যিসকল নিবনুৱা যুৱক যুৱতী এই ৭৫,০০০ টকাটো পাইছে সেই নিবনুৱা যুৱক যুৱতীসকলক এই পইচাটো দিয়াৰ কেইদিনমানৰ পিছতেই তেওঁলোকৰ তালৈ কল আহিব বা তেওঁলোকক ইনফৰমেশ্যন দিব ব্লকৰ পৰা যে এটা 3 দিনীয়া প্ৰশিক্ষণ ল'ব লাগে আৰু সেই 3 দিনীয়া প্ৰশিক্ষণ তেওঁলোকে ল'বই লাগিব সেইটো এটা বাধ্যতামূলক গতিকে আপোনালোকে পইচা পাইছেনে এই ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নেপাহৰিব যদি পইচা পাইছে প্ৰশিক্ষণৰ বাবে বৰ্তমান সাজু হওক আপুনি যিটো কেটেগৰীত মানে আপুনি যিহৰ ব্যৱসায় কৰিম বুলি সেই এপ্লাই কৰোঁতে দিছিলে সেই ব্যৱসায়টোৰ ওপৰতে আপোনাক প্ৰশিক্ষণ দিব সকলোৰে ভাগ ভাগ থাকিব গতিকে আপুনি সেই প্ৰশিক্ষণটো ল'বলৈ সাজু হৈ থাকক আৰু সেই প্ৰশিক্ষণটো কমপ্লিট হোৱাৰ পিছত আপুনি যিটো ৭৫,০০০ পালে সেই ৭৫,০০০টো কাম কাজত মানে দেখুৱাই দিয়াৰ পিছতহে বাকী যিটো ২৫,০০০ টকা সেই ২৫,০০০ টকাটো আপোনাক আমাৰ অসম চৰকাৰে প্ৰদান কৰিব অতি সোনকালে সকলোকে এই পইচাটো দি পেলাই সমাপ্ত কৰিব বুলি ঘোষণা কৰিছে আকৌ পুনৰ মাৰ্চ মাহত ৫ লাখ নতুন হিতাধিকাৰীক এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰিছে গতিকে এইবাৰ যিসকলে এই আঁচনিত আবেদন প্ৰক্ৰিয়া কৰি পেলাও আঁচনিখনৰ টকা লাভ নকৰিলে সেইসকলে হতাশাত ভুগিব নালাগে অতি সোনকালে আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া আকৌ মুকলি হ'বলৈ গৈ আছে গতিকে আপুনি যদি ইয়াৰ আগতে আবেদন প্ৰক্ৰিয়া কৰোঁতে কিবা খেলিমেলি হৈছিল আপোনাৰ তেনেহ'লে সেইখিনি সকলো ডকুমেণ্ট আপুনি বৰ্তমান সাজু কৰি ৰাখক বা ইণ্টাৰভিউত যদি আপুনি প্ৰিপেয়াৰ হোৱা নাছিলে ইণ্টাৰভিউ আপোনাৰ কিবা খেলিমেলি হ'ল তেনেহ'লে এতিয়া আকৌ সাজু হওক এইবাৰ নতুনকৈ আকৌ CM টিবুলি 3.0ৰ অধীনত 5 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে গতিকে আপুনি ইয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ থাকক এতিয়া বন্ধুসকল আগবাঢ়িছোঁ আৰু পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনক লৈ পেলাই যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত গ্ৰেজুৱেশ্যন পাছ কৰিছিলে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত MA কৰি পেলাই কমপ্লিট কৰিছিলে বা PhD কমপ্লিট কৰিছিলে সেই ছাত্ৰ ছাত্ৰীসকলক আমাৰ অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত একোটাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিম বুলি ঘোষণা কৰিছিলে যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছিলে 2025 চনত সেইসকলক মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 2,500 টকা দিম বুলি কৈছিলে আৰু যিসকলে মানে PhD কমপ্লিট কৰিছিলে বা MA কমপ্লিট কৰিছিলে সেইসকলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ অধীনত পইচাটো লাভ কৰিব কিন্তু এতিয়া আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেইদিনমানৰ আগত ঘোষণা কৰিছিলে যে এই আঁচনিখনৰ পইচাটো জীৱন প্ৰেৰণা আঁচনিৰ পইচাটো 10 ফেব্ৰুৱাৰী তাৰিখে আৰু জীৱন অনুপ্ৰেৰণা আঁচনিখনৰ পইচাটো 11 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰি দিব কিন্তু 10 ফেব্ৰুৱাৰী পাৰ হৈ গ'ল 11 ফেব্ৰুৱাৰী পাৰ হৈ গ'ল এতিয়ালৈকে এই আঁচনিখনৰ পইচা 1 টকা এটা আমাৰ অসম চৰকাৰে মুকলি কৰি দিয়া নাই বা ইয়াৰ ওপৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে একো ধৰণৰ ঘোষণা এতিয়ালৈকে কৰা নাই ইতিমধ্যে কেবিনেট বৈঠকো হৈ গ'ল কেবিনেট বৈঠকতো একো ধৰণৰ ঘোষণা এতিয়ালৈকে কৰা নাই আৰু যিহেতু বিধানসভা নিৰ্বাচন সমাগত সেইকাৰণে বৰ্তমান এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া কৰা প্ৰত্যেক শিক্ষাৰ্থী বা যিসকলে গ্ৰেজুৱেশ্যন কৰি বা PhD কৰি ঘৰতে আছে তেওঁলোক চিন্তাত পৰিছে যে আঁচনিখনৰ পইচা ইলেকশ্যনৰ আগতে দিব নে নিদিয়ে এতিয়া কথা হ'ল চাওক মোৰ ওচৰত যিখিনি খবৰ আহি পৰিছে সেই খবৰ ভিত্তিত মই আপোনালোকক জনাই দিছোঁ আঁচনিখনৰ পইচা 20 ফেব্ৰুৱাৰীৰ পিছত মুকলি কৰি দিয়াৰ এটা পূৰ্ণ সম্ভাৱনা আছে এতিয়ালৈকে অফিচিয়েল ডেট এনাউন্স হোৱা নাই অফিচিয়েল ডেট যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে 10 ফেব্ৰুৱাৰী আৰু 11 ফেব্ৰুৱাৰী এনাউন্স কৰিছিলে কিন্তু সেই সময়ত যিহেতু আমাৰ অসমত বিভিন্ন ধৰণৰ কাম কাজত মুখ্যমন্ত্ৰীগৰাকী বিজি হৈ গৈছিলে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 ফেব্ৰুৱাৰী তাৰিখে অসমলৈ আহিছিলে আৰু তাৰ কাম কাজত বিজি হৈ যোৱাৰ পিছতেই এই আঁচনিখনৰ পইচা প্ৰদান নকৰিলে আৰু এতিয়া খবৰ পোৱা অনুসৰি যে 20 ফেব্ৰুৱাৰীৰ পিছতেই বা 20 ফেব্ৰুৱাৰীতেই এই আঁচনিখনৰ পইচাটো
ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুকলি কৰি দিব গতিকে আপোনালোকে এপ্লাই কৰিছিল নে নাই বা আপোনাৰ ছোৱালীজনীয়ে বা ল'ৰাটোৱে এপ্লাই কৰিছে নে নাই এই ভিডিঅ' কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে যিটো বেংক একাউণ্ট দিছিলে সেই বেংক একাউণ্টত পইচা ওলোৱা সোমোৱা কৰি ৰাখক কাৰণ হয়তো কেবিনেট বৈঠক দি পেলাই ঘোষণা কৰি দিব আঁচনিখনৰ পইচা মুকলি কৰি দিব পাৰে গতিকে আপোনালোকে সম্পূৰ্ণ সাজু হৈ থাকক পইচা পোৱাৰ লগে লগে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ খুবেই গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ অৰুণোদয় আঁচনিৰ অধীনত বৰ্তমান আমাৰ অসমৰ ৩৭ লাখ মহিলা মানুহে প্ৰত্যেক মাহে ১২৫০ টকাকৈ লাভ কৰি আহিছে 3.0ৰ অধীনত আৰু নতুনকৈ হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ টোটেল ৩৭ লাখ হৈছিলে আৰু এতিয়া আজি দুমাহমানৰ পৰা এই আঁচনিখনৰ পইচাটো আমাৰ অসম চৰকাৰে প্ৰদান কৰা নাছিলে আৰু হঠাতে এদিন মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে যে এই আঁচনিখনৰ অধীনত যিসকল হিতাধিকাৰী আছে তেওঁলোকে অহা ২০ ফেব্ৰুৱাৰী তাৰিখে ৮,০০০ টকাকৈ লাভ কৰিব কিন্তু এতিয়া বৰ্তমান আপোনালোকে ফেচবুকতে হওক বা ইউটিউবতে হওক বা ইনষ্টাগ্ৰামতে হওক বিভিন্ন ধৰণৰ নিউজ চেনেলত আপুনি নিউজবোৰ দেখা পাব যে ২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি পইচা নিদিয়ে এতিয়া বহুতো হিতাধিকাৰী ইয়াৰ ওপৰত কনফিউজ হৈ গৈছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশ্যন ইয়াৰ ওপৰত অহা নাই সেইকাৰণে সেই হিতাধিকাৰীসকলে সুধি আছে বহুতে ফোনো কৰিছে মোক মেছেজো কৰিছে বা ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্টো কৰি আছে যে ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় পইচাটো দিব নে নিদিয়ে এতিয়া মই আপোনালোকক মোৰ ওচৰত থকা খবৰ অনুসৰি জনাই দিব বিচাৰোঁ এতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে একো ধৰণৰ ইয়াৰ ওপৰত অফিচিয়েল বাইট এনাউন্স কৰা নাই কিন্তু আমাৰ অসমৰ যিসমূহ আগশাৰী ছেটেলাইট চেনেল নিউজ চেনেল আছে সেই সমূহ নিউজ চেনেলে ইতিমধ্যে নিউজসমূহ প্ৰকাশ কৰিছে মই আপোনালোকক ভিডিঅ'ৰ স্ক্ৰীণত দেখুৱাই দিছোঁ মানে ২০ ফেব্ৰুৱাৰী পিছুৱাই পেলাই মাৰ্চ মাহত এই আঁচনিখনৰ পইচাটো দিব বুলি ঘোষণা কৰিছে আৰু বহুতো দুই এজন সাংবাদিকেও ইয়াক লৈ পেলাই ফেচবুকত পোষ্ট কৰিছে কিন্তু এতিয়ালৈকে একো ধৰণৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ঘোষণা কৰা নাই বা একো ধৰণৰ চৰকাৰৰ ফালৰ পৰা অফিচিয়েলি ইনফৰমেশ্যন অহা নাই গতিকে আপোনালোকে এইসমূহৰ ওপৰত ইমান এটা মানে বিশ্বাস কৰি নল'ব এইসমূহ নিউজৰ ওপৰত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে একো ঘোষণা কৰা নাই মুখ্যমন্ত্ৰীগৰাকীৰ মেইন টাৰ্গেট হৈছে অৰুণোদয় আঁচনিখনেই এই অৰুণোদয় আঁচনিৰ অধীনত যিসকল হিতাধিকাৰী আছে তেওঁলোকক যাতে পইচাটো সময়ত দিব পাৰে সেইটো তেওঁ এটা মেইন দায়িত্ব গতিকে তেওঁ এতিয়ালৈকে যিহেতু ঘোষণা কৰা নাই গতিকে আপোনালোকে এই মানে নিউজসমূহৰ ওপৰত পটককৈ ইমান এটা বিশ্বাস কৰি নল'ব যদি ২০ ফেব্ৰুৱাৰীত পইচা নাপায় তেনেহ'লে আপোনালোকে মাৰ্চ মাহত পাব আৰু সেই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ ঘোষণা কৰি দিব আৰু লগতে নিউজটো বৰ্তমান এনেকুৱা ধৰণৰ ওলাইছে যে ২০ ফেব্ৰুৱাৰীত পইচা নাপায় মাৰ্চ মাহত পাব কিন্তু যিটো ৮,০০০ টকা দিবলৈ গৈ আছে সেই ৮,০০০ টকাটো বৃদ্ধি হ'ব বুলি ঘোষণা কৰিছে হয়তো ১০,০০০ টকা দিব বুলি খবৰ আহিছে কিন্তু এতিয়ালৈকে একো ধৰণৰ অফিচিয়েলি অহা নাই গতিকে আমি সময়ত সকলোখিনি গম পাম বা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ লগে লগে আপোনালোকে গম পাব বা মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম টকা ২০ ফেব্ৰুৱাৰীতে দিয়ক লাগিলে মাৰ্চ মাহতে দিয়ক সেইসকলে টকা পাব যিসকলৰ নাম ৰেচন কাৰ্ডখনত আছে আৰু সেই ৰেচন কাৰ্ডত মাত্ৰ এগৰাকী হিতাধিকাৰী অৰুণোদয় আঁচনি টকা লাভ কৰিব আৰু যাৰ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰি নাই সেইসকলে পাব বৰ্তমান যিসকলে নতুনকৈ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাতে হওক বা অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত চাকৰি পাইছে বৰ্তমান তেওঁলোকে জইনিং কৰিছে সেইসকলে অৰুণোদয় পইচা নাপাব পাৰে বা সেই পৰিয়ালটো যদি কোনোবাই অৰুণোদয় লৈ আছিলে তেওঁলোকে পইচা নাপাব এইবাৰ কাৰণ তেওঁলোকৰ নাম এই আঁচনিখনৰ পৰা বাদ পৰি যাব যিহেতু সেই চাকৰি পোৱাৰ পিছতে তেওঁলোকে এখন অৰুণোদয় ভলণ্টিয়াৰ ফৰ্মত চাইন কৰিবলগীয়া হৈছিলে যে ঘৰ যদি কোনোবাই অৰুণোদয় পাইছে অৰুণোদয়ৰ পৰা নাম কটাই দিব বুলি গতিকে সেইখিনিও ভেৰিফাই কৰি আছে বুলি বৰ্তমান খবৰ আহিছে এই সকলোখিনি ভেৰিফাই কৰি পেলাইহে এই আঁচনিখনৰ পইচা মুকলি কৰি দিব কিন্তু এতিয়া এক কথাত আপোনালোকে ২০ ফেব্ৰুৱাৰী তাৰিখলৈকে সাজু হওক ২০ ফেব্ৰুৱাৰী তাৰিখে হয়তো আপোনাৰ বেংক একাউণ্টত এই পইচাটো প্ৰদান কৰিব পাৰে যিহেতু এতিয়ালৈকে একো ধৰণৰ অফিচিয়েলি এনাউন্স অহা নাই আৰু তাৰ কাৰণে আপোনাৰ যিটো বেংক একাউণ্ট হয় সেই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে মানে লিংক কৰি ৰাখক আৰু আপোনাৰ মোবাইল নাম্বাৰটো বেংক একাউণ্টৰ সৈতে লিংক কৰি ৰাখক KYC দিয়ক KYC আপডেট কৰক যদি আপোনাৰ KYC নাই এইসমূহ যাৱতীয় কাম কাজ আপুনি কমপ্লিট কৰি ৰাখক যেতিয়া পইচা মুকলি কৰি দিব তেতিয়া আপোনাৰ বেংক একাউণ্টত এই আঁচনিখনৰ ধনাৰাশিটো সোমাই যাব গতিকে বন্ধুসকল আজি এই আঁচনিকেইখনক লৈ ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু আপোনাৰ যদি কিবা জানিবলগীয়া আছে কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে গৈ এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ ইমানখিনি আছিলে আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ